এইটো হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে সন্মিলিতভাৱে 5গৰাকী শ্বহীদক হত্যা কৰিছে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে। ৰাইজে তেওঁলোকক যে ক্ষমা নকৰে সেই কথা বুজি পাই উল্টাকে ক'ব খুজিছে। নিজৰ হাতত নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তা নিজৰ আছে কাৰণে, টাইমেট ঘৈণীয়েকে কিনিছে কাৰণে, প্ৰপগেণ্ডা কেম্পেইনিং কৰিবৰ কাৰণে মানুহৰ আগত ক'ব খুজিছে। এই 5গৰাকী শ্বহীদ হত্যাৰ মূল দায়ী হিমন্ত বিশ্ব শৰ্মা। তেওঁ আটাইতকৈ বেছি প্ৰভোগ কৰিছিল। তেওঁলোকেহে কৈছিলে মানুহ আহিব বুলি, আমি কোৱা নাই। আমাৰ ইয়াত থকা এক্সিষ্টিং মানুহ যিসকল আছে, যিসকলক 43 বছৰ বিদেশীৰ বোজা জাপি দিছে, সেইসকল কি হ'ব? আমি সেইসকলৰ বিৰোধী। আহিব নাহিব তাৰমানে তেওঁলোকে ফেন্সিং খোলা আছে নেকি? বৰ্ডাৰ চিল বুলি কোৱা আছিলে, খোলা আছে নেকি? তাৰমানে হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে যে সীমান্ত উন্মুক্ত। গতিকে আমি কৈছোঁ ইয়াত থকা যিসকল 43 বছৰ বিদেশীৰ বোজা, সেইসকলক দি জাতিটোক হত্যা কৰিব খুজিছে, ধ্বংস কৰিব খুজিছে। 43 বছৰ বিদেশীৰ বোজা। গতিকে ইয়াৰ কাৰণে দায়ী হিমন্ত বিশ্ব শৰ্মা। গতিকে এতিয়া তেওঁ নিজৰ দুৰ্নীতি, সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰী, এইবোৰ আগৰ হত্যা, এইবোৰ ঢাকিবলৈকে বিজেপিলৈ জঁপিয়াইছে। গতিকে সেইগৰাকী ব্যক্তিৰ কথা আপোনালোকে গুৰুত্ব দি লাভ নাই। মুখ্যমন্ত্ৰী হ'লে হ'ল, কিন্তু তেওঁ যে কেলেংকাৰীৰ লগত জড়িত এইটো কথা সকলোৱে জানে। পুত্ৰ, এতিয়া নিজৰ পুত্ৰ 17টা কোম্পানী, 18 বছৰ নহওঁতে 17টা কোম্পানী মালিক, ঘৈণীয়েকৰ গোটেই বাগান, মাটিৰ কেলেংকাৰী, এইবোৰ কথা ক'ব লাগিব নেকি মুখ্যমন্ত্ৰী ক'ব খোজে এইবোৰ কথা কম নেকি এটা এটাকৈ? ৰাইজক প্ৰভোগ কৰিব মিছা কথা ক'ব আহিছে। গতিকে সাৱধান কৰি দিছোঁ, আপুনি যদি বক্তব্য ৰাখে এনেকুৱা ধৰণৰ কথা, মিছা কথাৰে ৰাইজক যদি প্ৰৰোচিত কৰিব খোজে, এটা এটাকৈ মুখ্যমন্ত্ৰীৰ সকলো বিষয় আমি উত্থাপন কৰিম। ৰাইজৰ বিপুল সঁহাৰি, আৰু সেইকাৰণে মুখ্যমন্ত্ৰী তেওঁলোকৰ নেতা ঘনাই আহিছে। তেওঁলোকৰ এতিয়া ভয়ত তত নাই। কমৰ ঢিলা হৈ যোৱা বুলি কয় যে, কমৰ ঢিলা হৈ গৈছে।